নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ বন্ধু বান্ধৱীসকল মই যেহেতু অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ এটা বিশেষ বিভাগৰ বিজ্ঞাপন লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে থাম্বনেলত জিআইএছ এছিষ্টেণ্ট ভেকেন্সিৰ কাৰণে বিজ্ঞাপনটো আহিছে। এই জিআইএছ এছিষ্টেণ্ট ভেকেন্সিটোৰ আপোনালোকে সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ক যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এইটো বিজ্ঞাপনটো লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে চাওক। এই বিজ্ঞাপনটো 10 নৱেম্বৰ তাৰিখে প্ৰকাশ কৰিছিল। এতিয়া আমি এই বিজ্ঞাপনটোৰ মেইন যিকেইটা পদকেইটাৰ বিষয়ে আমি আহিছোঁ। যিহেতু আপোনালোকে থাম্বনেলত দেখিছে যে জিআইএছ এছিষ্টেণ্টৰ ভেকেন্সি আহিছে। এইটো আপোনালোকে চাওক জিআইএছ এছিষ্টেণ্ট 5 নচ অৰ্থাৎ 5টা ইয়াতে পোষ্ট আছে। আৰু এই পোষ্টকেইটা আছে ৰেভিনিউ চাৰ্কুলত আছে, ৰেভিনিউ চাৰ্কুল অফিচ। ৰেভিনিউ চাৰ্কুল অফিচত এই পদসমূহ আছে। এতিয়া এই পদসমূহৰ কাৰণে আপোনালোকক দৰমহা কিমান দিব সেইটো চাওক। আপোনালোকে ইয়াতে ফিক্স পে পাব। যিহেতু এই দৰমহাটো আপোনালোকক দিয়া হ'ব 25,000 টকা পাৰ মান্থ আপোনালোকক ইয়াতে ফিক্স পে দিব। এতিয়া আমি এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব এইখিনি কথা আমি জানিব লাগিব। গতিকে ইয়াৰ ক্ৰাইটেৰিয়াসমূহ কি আছে এইখিনি কথাও জানি লওঁ। আপোনালোকে ইয়াতে চাওক। ইয়াতে নাম্বাৰ 1তে আপোনালোকে দেখিছে নেম অফ দ্য পোষ্ট জিআইএছ এছিষ্টেণ্ট। নাম্বাৰ 2ত আছে প্লেচ অফ ৱৰ্কটো ক'ত কৰিব লাগিব, ৰেচপেক্টিভ ৰেভিনিউ চাৰ্কুল। আপোনালোকে এইটো নিশ্চয় বুজি পাইছে। 3 নম্বৰ হৈছে জব ৰেছপঞ্চিবিলিটি। জব ৰেছপঞ্চিবিলিটিত আপোনালোকে কি কাম আছে এইখিনি আপোনালোকে দেখিছে। ইয়াতে এইখিনি কাম আপোনালোকে ইয়াতে কৰিব লাগিব। এইখিনি গোটেইখিনি কাম ইয়াতে আছে। মই গোটেইখিনি কৈ দিয়াত আপোনালোকৰ অসুবিধা একো নাই। ভিডিঅ'টো দীঘল হ'ব, গতিকে মই দীঘল কৰিব বিচৰা নাই। গতিকে আপোনালোকে এইখিনি বস্তু চাই ল'ব পাৰিব। আৰু ইয়াৰে যিটো পদ, এই পদসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে এজটো আছে। এজ আপোনালোকে চাওক 4 নম্বৰত দিয়া আছে এজটো আপোনালোকৰ 1 জানুৱাৰী 2025লৈকে ধৰা হ'ব। তেতিয়ালৈকে আপোনালোকৰ 21ৰ পৰা 45 বছৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট তেওঁলোকে ৰিলেক্সেশ্যন পাব। এইখিনি কথা ইয়াতে উল্লেখ কৰা নাই। যিহেতু আসাম গভৰ্ণমেণ্টৰ জব হয়, গতিকে আসাম গভৰ্ণমেণ্টৰ ৰুল মতে যিখিনি ৰিলেক্সেশ্যন পাব লাগে এইখিনি পাই যাব। তাৰপাছত 5 নম্বৰত আহিলে আপোনালোকৰ যিটো মেইন বস্তুটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যনত আপোনালোকে চাওক বেচেলৰ ডিগ্ৰী হ'ব লাগিব। নাম্বাৰ 1 বেচেলৰ ডিগ্ৰী হ'ব লাগিব। বেচেলৰ ডিগ্ৰীটো আপোনালোকৰ কি ডিপাৰ্টমেণ্টত হ'ব লাগিব এইটো কথা ইয়াতে উল্লেখ আছে। জিঅ'গ্ৰাফি বা জিঅ'লজি, মেথামেটিক্স বা ইনফৰ্মেটিক বা ফিজিক্স, কম্পিউটাৰ ছায়েন্স অৰ ৰিলেটেড ফিল্ডেড উইথ চাৰ্টিফিকেট। এইটো এইকেইটা ছাবজেক্টত হ'ব লাগিব। আপোনালোকৰ চাৰ্টিফিকেট হ'ব লাগিব। আৰু লগতে আপোনালোকৰ ডিপ্ল'মা ইন জিআইএছ যদি আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আদাৰ কোৱালিফিকেশ্যন আপোনালোকে এইকেইটা নহ'লেও যদি এমটেক হয় বা MSc হয় তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। এইটো কথা উল্লেখ কৰিছে। তেতিয়া MCA বা MA বা MSc যদি আছে জিঅ'লজি বা জিঅ'গ্ৰাফি বা মেথামেটিক্স বা এনভাইৰনমেণ্টেল ছায়েন্সত তেতিয়াও আপুনি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এইখিনি হৈছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এইখিনি কথা বুজি পালে। ইয়াতে গোটেই কথাখিনি উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক অলপ দেখাই দিছোঁ। ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথা আছে। 6 নম্বৰত এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে কি পাব, ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। ইয়াতে এক্সপিৰিয়েঞ্চ মাষ্ট বি নহয়। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে এক্সপিৰিয়েঞ্চটো আপোনালোকক মাষ্ট বি নহয়। ইয়াতে প্ৰিফাৰেঞ্চ আপোনালোকে লাভ কৰিব যদি এইকেইটা আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ থাকে। এইখিনি কথা বুজিলে। নেক্সট আছে স্কিল আপোনালোকে কি জানিব লাগিব এইটো কথা উল্লেখ আছে। স্কিলত কৈছে যে এইকেইটা চাওক, এইকেইটা স্কিল আপোনালোকে জানিব লাগিব। এইকেইটা গোটেইকেইটা স্কিল আপোনালোকে দেখিছে। এইকেইটা স্কিল আপোনালোকে জানিব লাগিব। তেতিয়া আপোনালোকে
এইটো প্ৰিফাৰেঞ্চ লাভ কৰিব। এই যিখিনি স্কিল আছে স্কিলখিনি থাকিলেও আপোনালোকে প্ৰিফাৰেঞ্চ ইয়াতে লাভ কৰিব পাৰিব। এইখিনি কথা বুজিলে। দৰমহাটোৰ কথা অলৰেডি আপোনালোকক কৈছোঁৱে যে পাৰ মান্থ 25,000 হ'ব। এইখিনি কথা বুজিলে। আৰু আপোনালোকৰ ডকুমেণ্ট কি কি প্ৰয়োজন হ'ব ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে ডকুমেণ্ট কি কি লাগিব এইটো চাওক। প্ৰথম কথা দিছে ডিটেইলছ অফ কমিউনিকেশ্যন ডিটেইলছ কাৰিকুলাম লাগিব আপোনালোকৰ, ফটো আইডেণ্টিটি লাগিব, এড্ৰেছ প্ৰুফ লাগিব, অৰিজিনেল আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট SSLCৰ পৰা আৰম্ভ কৰি গোটেইখিনি লাগিব, আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলে লাগিব, আৰু ফটোগ্ৰাফ অল চাৰ্টিফিকেট ফটোকপি আপোনালোকৰ লাগিব, অল চাৰ্টিফিকেট মাৰ্কশ্বিট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিমান ডকুমেণ্টছ আছে সকলোৱে আপোনালোকৰ ইয়াতে ফটোকপি আপোনালোকে দিব লাগিব। এইখিনি কথা আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনকেইটা আপোনালোকে চাই ল'ব পাৰিব কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, গোটেইকেইটা ইয়াতে উল্লেখ কৰা আছে, 3টা টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে। গতিকে আপোনালোকে পদকেইটাৰ বিষয়ে ডিটেইলছটো অলৰেডি জানিলে। এতিয়া আবেদন আপোনালোকে কেনেধৰণে কৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে ডেটটো দিয়া আছে, লাষ্ট ডেটটো দিয়া হৈছে আপোনালোকে চাওক, এইটো 25 নৱেম্বৰ। 25 নৱেম্বৰ লাষ্ট তাৰিখ আছে। 25 নৱেম্বৰৰ 2025 বিয়লি 5 বজালৈকে আপোনালোকৰ হাতত টাইম আছে। গতিকে এই টাইমৰ ভিতৰত আপোনালোকে ফৰ্ম জমা দিব লাগিব। ফৰ্মটো জমা দিব লাগিব ক'ত আপোনালোকে এইটো চাওক, এপ্লিকেশ্যন এইটো দেখিছে আপোনালোকে কোন অফিচত আপোনালোকে জমা দিব লাগিব এইটো কৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। আপোনালোকে নিশ্চয় এইটো দেখিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাছাৰ শিলচৰ, এই অফিচত আপোনালোকে ফৰ্ম জমা দিব লাগিব। ডকুমেণ্টছসমূহ ৰেডি কৰি লৈ আপোনালোকে ইয়াতে ফৰ্ম জমা দিব লাগিব। এইটো 25 যিহেতু 25 নৱেম্বৰ লাষ্ট ডেট আছে, 25 নৱেম্বৰৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। তাৰপিছত যদি আপোনালোকে জমা দিয়ে তেতিয়াহ'লে কিন্তু ফৰ্ম কোনো ধৰণৰ গ্ৰহণযোগ্য নহ'ব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে গোটেইখিনি কথা জানিব পাৰিলে। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।